নমস্কাৰ, সকলোৱে ভালে আছেনে? আজি এটা নতুন ভিডিঅ' লৈ আহিলো আপোনালোকক দেখুৱাবলৈ। আজি মোৰ ঘৰত আছো বৰ্তমান। সকলোৱে মোক কমেণ্ট দি থাকে যে মোৰ ল'ৰাটো চাবলৈ মন কৰে, ল'ৰাটোক দেখুৱাবলৈ কয়। আজি সেইকাৰণে আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া আমাৰ শান্তনু বৰুৱা, নামটো কৈ দিয়া। শান্তনু বৰুৱা। ইয়াৰ এতিয়া প্ৰায় 6 বছৰ হৈছে। বাকী অকণমান প্ৰব্লেম এটা আছে, ভৰি প্ৰব্লেম, অকণমান খোজটো কঢ়া নাই। বাকী ট্ৰিটমেণ্ট চলি আছে। বাকী খোজটো কঢ়া নাই, ভৰি প্ৰব্লেম আছে, ট্ৰিটমেণ্ট কৰি থকা হৈছে। বাকী আজি খুব গৰম, ঘৰতে আছো, দেহাৰ লগত অকণমান খেলি আছো, তাক খেলি থাকিব লাগে তাৰ লগত। এনেকে আৰু এটাতে ধেমালি চেমালি কৰি থকা হয়। আমনি তেনেকে নাই বাৰু, খালি ওলাই যাব লাগে, ফুৰিবলৈ মন কৰে, যাবলৈ মন কৰে। বাকী জীৱনবিলাক দুখ সুখেৰে ভৰা আমাৰ। ল'ৰাটো যদি অকণমান ঠিক হৈ যায় আৰু চিন্তা নাই বাৰু, তাকে হৈছেগে অলপ অলপ। দেহা ভাত খালা নাই? নাই খোৱা? ভাত খালা নাই? ভাত খালা নাই? ভাত খোৱা নাই? নাই খোৱা? ভাত খোৱা নাই? এইটো টাইপিং হ'ব দেহা। টাইপিং কি আছে? দেহা তোমাক চাই আছে না, চাইছে নাই? বাকী আজি বহুত গৰম পৰিছে, গৰমত ক'তো ওলাই যাবই পৰা নাই। ভাবিলো আজি আপোনালোকৰ মাজলৈকে অকণমান আহো। বাকী সকলোৱে কৈ থাকে কাৰণে আজি দেখুৱালো। এয়া মোৰ ল'ৰা একমাত্ৰ, উৎপাত কৰি থাকে, অকল ফুৰিবলৈ যায় মোৰ লগত, ক'বলৈ যোৱা ওলালে আৰু যাবলৈ মন কৰে। স্কুললে কেতিয়াবা লৈ যোৱা হয়, মাজে সময় লৈ যাওঁ। বাকী খুব ফুৰি ভাল পায়, গাড়ীতে যাব লাগে আৰু গৈ থাকিব লাগে তাক, আৰু সুধি থাকে এইটো কি সেইটো কি, তাক উত্তৰ দি থাকিব লাগে আৰু, হয় নহয় দেহা? এইটো কি সেইপিনে চোৱা আকৌ পিনে, নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া, নমস্কাৰ, নামটো কৈ দিয়া ধুনীয়াকে, সেইটোৱে কৈ দিয়া, সেইকেইটা চাই কৈ দিয়া। বৰুৱা। বাকী দেউতাৰ নামটো কি আছিলে কৈ দিয়া, দেউতাৰ নামটো কৈ দিয়া, দেউতাৰ নামটো কি আছিলে, দেউতাৰ নামটো কৈ দিয়া, এইফালে চোৱা আকৌ, দেউতাৰ নামটো কৈ দিয়া, লাজ কৰিছে সি, এইফালে চোৱা। এইটো ইয়াত লগাই দিছো দেই, আমাৰ দেহাখনৰ এইটো লগাই দিছো, এইটো টাইপিং, এইপিনে চোৱা আকৌ। বাকী দেউতাৰ নামটো কৈ দিয়াচোন, কৈ দিয়া, দেউতাৰ নামটো কি আছিলে? সঞ্জী। আৰু মাৰ নামটো? স্বপ্নালী। হয় নেকি? এনেকে দেউতাৰ নামটো জানে আৰু, মাকৰ নাম, দেউতাৰ নামবিলাক অকণ মনত ৰাখে। বাকী পঢ়াকেইটা লিখিব পাৰিছ? পঢ়াকেইটা লিখে আৰু। তাৰপৰা ইংলিছ 1 2 হয় নেকি? সেইবিলাক পাৰিছা অলপ অলপ। বাকী চব ঠিকে আছে ল'ৰাটোৰ, খালি অকণমান আৰু ভৰি প্ৰব্লেম বুজিছেনে? ভৰি প্ৰব্লেমৰ কাৰণে বস্তুৰ কাৰণে অকণ দেৰি হৈ গৈছে। তাকে আপোনালোকে আশীৰ্বাদ কৰক যাতে শান্তনু সোনকালে ঠিক হৈ যায়, খোজ কাঢ়িব পাৰে। তাৰ বহুত সপোন আছে, ট্ৰিটমেণ্ট কৰি আছো। বাকী আৰু কিমান আগবাঢ়ে সেইটো ভগৱানৰ ওপৰত আশা কৰিছো। এনেকৈ আহি থাকিম আপোনালোকৰ মাজলৈ, দেখুৱাই থাকিম। তাকে আজিলৈ আহিছো।